সকলোৱে জানো যে ৰত্নাকৰ কি হ'ল বাল্মীকি হৈ গ'ল তাৰে এটা জ্বলন্ত উদাহৰণ আপোনালোকক আজি মই দিওঁ আপুনি কিন্তু বেয়া নাপাব এই কুশলনাথ এটা সময়ত আজিৰ পৰা 7 বছৰ আগত এখেতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈ মদ্যপান কৰিছিলে মদ নাখালে তেওঁৰ টোপনি নমস্কাৰ মই উপস্থিত আছো পশ্চিম বাজনী গাঁও মানে আপোনাৰ ঔতলা ওচৰত যে মংগল সমষ্টিকৈ নতুনকৈ নিৰ্ধাৰিত হোৱা গাঁও পশ্চিম বাজনী এই পশ্চিম বাজনী মই এজন কৃষকক দেখাব বিচাৰিছো যিজন কৃষক নেকি তেওঁৰ হিষ্ট্ৰী কলে বা ইতিহাস কলে আপোনালোক সকলো আচৰিত হ'ব সেই কৃষকজনৰ ঘৰত আজি উপস্থিত আছো তেখেতে বিভিন্ন ধৰণৰ খেতি পাচলি কৰি মানুহ জীৱিকা উপাৰ্জন কৰি আছে আহক আমি তেখেতৰ পৰা জানিব বিচাৰিছো এই হৈছে কুশলনাথ নমস্কাৰ মোৰ নাম শ্ৰী কুশল চন্দ্ৰ নাথ গাঁও হ'ল পশ্চিম বাহাজানী হয় আচ্ছা আপোনাৰ বৰ্তমান যেটো খেতি পতন কি লগাই আছে আপুনি বৰ্তমান মই 1 বিঘা ভোট জলকীয়া লগাইছো ওকে 1 বিঘা ভোট জলকীয়া ওকে তো এই ভোট জলকীয়া খিনি আপুনি পুলিটো ক'ৰ পৰা সংগ্ৰহ কৰিছে তো মই নিজে লগাইছো ওকে তো ইয়াৰ পৰা আনুমানিক আয় কিমান হ'ব বুলি ভাবে আপুনি আয় মানে এতিয়া বৰ্তমান এডাল গাছত বাৰু 2 কেজিকে ধৰক আপুনি বৰ্তমান 2 কেজিকে ধৰক ওকে 700 পুলিত আপুনি এটা হিচাপ কৰক ধৰা আপোনাৰ 2 কেজি হ'ব এডাল গাছত এডাল বেছিকে লাগিব তথাপি আৰু মানে গড়পাতা 2 কেজিকে বৰ্তমান ধৰিছো আচ্ছা কিলো কিমানকে যাব ধৰক এতিয়া বৰ্তমান 500-600 টকা পাইকাৰী আচ্ছা আমি 500 টকা ধৰণতে মই ডাল গছে আপোনাৰ 1000 টকা দিব এতিয়া আপোনাৰ মোটামুটি এবিঘা মাটিত কিমান গছ আছে এতিয়া বৰ্তমান 765 ডাল 700 মানে 65 পৰা 65 ডাল মই বাদ দিছি ধৰক আপোনাৰ 700 গছৰ আপোনাৰ মোটামুটি আপুনি এইটো বহুত টকা পালে তো হেতু হিচাপত আপোনাৰ মানে আনুমানিক আয় ধৰক আপোনাৰ যথেষ্টখিনি ভাল তো ইয়াৰ বাহিৰে ভোট জলকীয়াৰ পৰা আপোনাৰ কি খেতি আছে বৰ্তমান মোৰ 4.5 বিঘা হেৰি আছে ৰঙালাও আছে ৰঙালাও আছে আলু আছিল আলু 5 বিঘা আছিল আলুটো বিক্ৰী কৰা গ'ল আলু বিক্ৰী কৰিলে আলু কিমান বিক্ৰী কৰি আলু বিক্ৰী কৰি কিমান পইচা পালে আপুনি 2,65,000 টকা পালে বঢ়িয়া তো হে ঠিকে এও ঠিক কথা কৈছে এজন খেতিয়ক মানুহকৈ খেতিত পইচা নাই এও খেতি কৰিছে এখেতে খেতি কৰি যথেষ্টখিনি ইনকাম কৰিলে আপোনাৰ দেখিলে এডাল ভোট জলকীয়াত 1000 টকা এও পাই আছে গতে 700 ভোট জলকীয়া গজাবে 700 ভোট জলকীয়া আপোনাৰ ডাইৰেক্ট খেতে এডাল ভোট জলকীয়াৰ পৰা 1000 টকা ইনকাম কৰিব যেহেতু এডাল ভোট জলকীয়া 2 কিলো ভোট জলকীয়া পাৰ কিলো 500 টকাকৈ ধৰিলেও বজাৰ মূল্য 600-700 টকা আছে 500 টকাকৈ ধৰিছে তো 500 টকাকৈ ধৰোতেও এডাল ভোট জলকীয়া 2 কিলো ভোট জলকীয়া 2 কিলোত 1000 টকা 1000 জলকীয়া হতে 700 গছ আছে যেটো 700 গছত 7 লাখ টকা এটা ইনকাম চাওক ভোট জলকীয়া খেতিৰ পৰা কিমানখিনি উন্নত হয় গতিকে চাওক আপোনালোক সকলো হওক আৰু লগতে এখেতৰ মই আৰু এটা বস্তু দেখাইছো এখেতে কেমেৰামেনক মই ইফালে ঘূৰিবলৈ অনুৰোধ জনাইছো এখেতৰ এটা ফিচাৰী আছে এই ফিচাৰীটো কিমান বিঘাৰ ফিচাৰী এইটো বৰ্তমান 6 বিঘা ফিচাৰী 6 বিঘা ফিচাৰীটোত মাছ দিছে নিশ্চয় মাছ কিমান মাছৰ পৰা কিমান বছৰকে ইনকাম হয় মাছৰ পৰা যোৱা বছৰ 2 লাখ মান টকা ইনকাম হৈছে হয় মানে হেৰিটো মূলৰ বাহিৰে হয় বাকীখিনি এতিয়া বৰ্তমান আকৌ এতিয়া যোৱা বছৰ বিক্ৰী কৰা গ'ল এইবাৰ এতিয়া বৰ্তমান আকৌ নেক্সট আকৌ মাছ পেলোৱা গৈছে মই সৰু মাছটো পেলোৱা যোৱা নাই এইটো মোৰ মানে এইটো কিলোত 10টা 12টা মানে কেৰি অভাৰ বুলি কোৱা যিটো ওকে এনেকুৱাকে দিয়া গৈছে তো ভাল লাগিল আৰু এইটো বৰ্তমান আপোনাৰ এই ভোট জলকীয়া বাগান নহয় জানো তো ইয়াত ভোট জলকীয়া যেটো আপুনি লগাইছে এইটো ফলবিলাক কেতিয়ামানে ধৰিব ফল এতিয়া বৰ্তমান আহিছে ন কলি পেলাইছে ন কলি মানে কিছুমান তলত বিক্ৰী কৰিব পৰা হৈছে আচ্ছা তো এতিয়া এইবিলাক কেতিয়া ছিঙিব পৰা হ'ব এতিয়া আৰু বহাগৰ ধৰ মাছ ভাগতে পৰা যাব ন তো আছে নেকি এনেকুৱা জলকীয়া বাৰু দেখাব পৰা জলকীয়া হয় চাওক লাগিছে ন এইবিলাক মোটামুটি কিমান দিন লাগিব আৰু ছিঙিবৰ কাৰণে এইবিলাক আৰু 10-12 দিন এনেকুৱা গছবিলাক লাগিব ধৰিছে ন পকিছেও চাগে কিছুমান জেগাত পকিছে এইটো যে আপোনালোকে খাৰ প্ৰয়োগ কৰিছে কি খাৰ প্ৰয়োগ কৰিছে এতিয়া বৰ্তমান ইয়াতে গোবৰ হেৰি কৰা আছে গোবৰৰ বাহিৰতে একো কৰা নাই আচ্ছা গোবৰ সাৰ প্ৰয়োগ কৰিছে ন এইটো বেলেগ সাৰ সহ্য কৰিব নোৱাৰে আচ্ছা এই যে ক'লা পলিথিন দিয়া হৈছে ইয়াৰ কাৰণটো কি বাৰু এইটো বৰ্তমান জেকা নালাগে আচ্ছা জেকা নলগাৰ কাৰণে বাৰিষাত যিমান বৰষুণ হ'লেও ডাইৰেক্ট পানীটো ডাইৰেক্ট পৰি যাব আচ্ছা জলকীয়া গৰুবিলাকত জেকা নালাগিলে গাছটো মৰি নাযায় আৰু লগতে ধৰক বিভিন্ন ধৰণৰ বন চন এইবিলাকো সেইবিলাকৰ পৰা হাত খাৰা আছে আচ্ছা ঠিকে আছে ভাল লাগিল বাৰু সকলোৱে জানো যে ৰত্নাকৰ কি হ'ল বাল্মীকি হৈ গ'ল তাৰে এটা জ্বলন্ত উদাহৰণ আপোনালোকক আজি মই দিওঁ আপুনি কিন্তু বেয়া নাপাব এই কুশলনাথ এটা সময়ত আজিৰ পৰা 7 বছৰ আগত এখেতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈ কিন্তু মদ্যপান কৰিছিলে মদ নাখালে তেখেত আজি কিন্তু সেই কুশলনাথ নাই যেনেকৈ ৰত্নাকৰৰ পৰা বাল্মীকি হ'ল তেনেকৈ কুশলনাথে এই মদ ভাং বিড়ি চিগাৰেট নিচা কোনো ধৰণৰ বস্তু আজি 7 বছৰ হ'ল নলয়
তাৰ সলনি কি লয় তেখেতৰ মুখৰ পৰা মই জানিব বিচাৰিছো বৰ্তমান তেখেতে কি সেৱন কৰে বৰ্তমান মই এতিয়া কি কৰিম আৰু বৰ্তমান মই ভাত পানী খাওঁ হয় মাছ খাওঁ মাংস খাওঁ বন্ধ হয় বৰ্তমান গাখীৰ চাখীৰ খাই ফল মূল খাই বৰ্তমান জীয়াই আছো আৰু বৰ্তমান আপুনি পুৰা মদ্যপান সম্পূৰ্ণ বাদ দিছে ন একেবাৰে কোনো হেৰি নাই নিচাৰ লগত কোনো জড়িত নাই তামোল পানো নাখাওঁ এই ক্ষেত্ৰত আপুনি যিবিলাক মানুহে বৰ্তমান মদ্যপান কৰি আছে তেওঁলোকক আপোনাৰ পৰা আপুনি কি ক'ব বিচাৰে তেওঁলোকক অনুৰোধ কৰিছো তেওঁলোক তাৰ পৰা পিছুৱাই যাওক আগুৱাই আহিব নালাগে যি আগুৱাই আহিলে আৰু পিছুৱাই যাওক তেওঁৰ ৰাগিয়াল বস্তুৰ পৰা নিজে বৰ্তমান ভুগি আছোতো আৰু এনেকৈ খেতি বাতি কৰক নে কি হয় তো এইজন কুশলনাথ যিজনে এটা সময়ত নেকি হাত কঁপিছিলে খাব নাপালে কিন্তু আজি কুশলনাথৰ চেহেৰাও নাই কুশলনাথৰ কোনো ধৰণৰ বেমাৰ নাই বৰ্তমান এওঁ ফল মূল সেই পইচাৰে ফল মূল খাই গাখীৰ খাই ক'লে এওঁলোকে তেওঁ মাংসও নাখায় মাছ খায় অলপ সৰু সৰু মাছ খায় তেওঁ নিজৰে ঘৰত শাক পাচলি খেতি বাতি চব আছে নিজৰ খেতিৰ বস্তু খায় গতিকে ধন্যবাদ কুশলনাথ দা আপুনি এইখিনি সময় দিয়াৰ কাৰণে এখেতৰ ভৱিষ্যত কামনা কৰিছো আৰু লগতে এখেতৰ ইমান ধুনীয়া এখন ভোট জলকীয়াৰ বাগান এখন গাঁৱত পশ্চিম বাৰাজনী গাঁৱত এনেকুৱা এখন ভোট জলকীয়াৰ বাগান সঁচাকৈ দেখি আমাৰ বহুত ভাল লাগিলে আচ্ছা এই নেটখন কিয় কাৰণে চৰাই চিৰিকটিৰ কাৰণে বতাহৰ শিলৰ কাৰণে চাওক শিলৰ কাৰণেও আমি এইবিলাক বাৰিষাত বৰ্তমান এই মাহটোত শিল আহিবতো সেইটো তাৰ কাৰণে আচ্ছা আচ্ছা তো গোটেই খেতি কৰিব লাগিলে মানে খৰচাও আছে কাৰণ যিহেতু এইবিলাক বাঁহ বান্ধা হৈছে জলকীয়া গাছবিলাক ভাঙি নপৰা বহুত কাম বহুত কাম জলকীয়া এটাও চিঙা নাই এতিয়া বৰ্তমান 55,000 টকা 1 বিঘা মাটিত খৰচ মানে উপাৰ্জনো হ'ব যদি এইখিনি হয় উপাৰ্জন হ'ব যদি ধৰ এইখিনি আচ্ছা আপোনাৰ ৰঙালাও কিমান আছে বুলি 4.5 বিঘা ৰঙালাও কেনেকুৱা আছে বাৰু ৰঙালাও 25 টন 30 টন মান বিক্ৰী কৰিব পাৰে বজাৰত এওঁ ৰঙালাও যিহেতু খেতিৰ দ্বাৰা ঘৰৰ পৰা অলপ দূৰত হয় সেইকাৰণে আমি যাবলৈ সুবিধা পোৱা নাই যিহেতু বৰষুণ দি আছে পানী হৈ আছে কিন্তু এখেতৰ ৰঙালাও মই ইয়াৰ আগতে আলু খেতিও চাই আছো বহুত আলু মুঠতে 7-8 বিঘা আলু কৰিছিল নেকি এইবাৰ তো আলুৰ পৰা যথেষ্টখিনি এওঁ ইনকাম কৰিছে গতিকে আমি সকলোকে অনুৰোধ জনাওঁ যে আমি যিবিলাক বস্তু নেকি ভাল সেইবিলাক আদৰি ল'বলৈ বেয়াবিলাক উলিয়াই দিবলৈ আৰু খেতি ধৰিবলৈ খেতি নকৰিলে আমি যিহেতু একো নাই খেতিৰ দৰে ভাৰতবৰ্ষত খেতি প্ৰধান দেশ আৰু খেতিৰ পৰা আমি সকলো খাই আছো গতিকে আহক সকলোকে ধন্যবাদ দিলো আমাৰ এই অনুষ্ঠান চাই থকাৰ বাবে ধন্যবাদ